আজি আমি পাকা বেতবাৰী ব্লক AIUDFৰ তৰফৰ পৰা আপোনালোকক সাংবাদিক বন্ধুসকলক এইকাৰণে মাতিছোঁ যে যোৱা 9 তাৰিখত আপোনালোকে জানে যে আমাৰ AIUDF দলৰ নেত্ৰী মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ এটা ফটো ব্যংগ কৰি মানে বিৰোধী পক্ষৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত আমি ব্লক কমিটিৰ তৰফৰ পৰা আমাৰ দলৰ নেতৃত্বৰ তৰফৰ পৰা আমি কয়াকুছি আৰক্ষী চকীত আৰু বৰপেটা সদৰ আৰক্ষী চকীত আমি এজাহাৰ দাখিল কৰিছিলোঁ আৰু সেই প্ৰেক্ষাপটত বৰপেটা আৰক্ষী চকীৰ তৰফৰ পৰা মানে খুব ক্ষিপ্ৰতাৰে যিজন মানুহে এই কামটো কৰিছিলে আমি অভিযোগ উত্থাপন কৰিছিলোঁ যে এইটো কংগ্ৰেছ দলৰ তৰফৰ পৰা কোনোবা এজন দুষ্ট চক্ৰই কৰিছে আৰু সেইটো সঁচা বাস্তৱত প্ৰমাণ হৈছে। বৰপেটা আৰক্ষীৰ তৰফৰ পৰা যি অভিযান চলাইছিলে তেওঁলোকে তাত কংগ্ৰেছ দলৰ ছাদেক আলী নামৰ ভেৰাৰবিটা গাঁৱৰ এজন ল'ৰা ছাদেক আলী, তেওঁক ইতিমধ্যে অলৰেডি মানে এৰেষ্ট কৰিছে আৰু তেওঁ নিজে স্বীকাৰ কৰিছে যে মই এইখিনি কৰিছিলোঁ আৰু এই ফেক আইডিটোও তেওঁ চলাইছিলে, এইখিনিও তেওঁ স্বীকাৰ কৰিছে। গতিকে আমি আজি আপোনালোকক এইকাৰণে মাতিছোঁ যে আমি এই মেছেজটো দিব বিচাৰোঁ পাকা বেতবাৰী সমষ্টিত যে বিগত দিনত বিধায়ক জাকিৰ হুছেইন শ্বেখদাৰৰ যি 2টা টাৰ্ম গ'ল, এই 2টা টাৰ্মত তেওঁৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিক তেওঁ হাইড কৰি ৰাখিবলৈ তেওঁৰ যি মানে কমিশ্যন ৰাজ, সেই কমিশ্যন ৰাজখিনি তেওঁ মানে লুকুৱাই ৰখাৰ কাৰণে তেওঁ নতুন নতুন পন্থা অৱলম্বন কৰি আছে। বিশেষকৈ আমাৰ দলৰ যি উত্থান, AIUDF দলৰ উত্থান আৰু আমাৰ দলৰ যি নেত্ৰী মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ উত্থানত তেওঁ মানে ভয় খাইছে আৰু তেওঁৰ দলৰ নেতাকৰ্মীৰ দ্বাৰা, পালি নেতাৰ দ্বাৰা তেওঁ এইবিলাক কাম কৰাই আছে। ইয়াৰ আগতেও আমি অভিযোগ উত্থাপন কৰিছিলোঁ। গতিকে আজি আমি পাকা বেতবাৰী সমষ্টিৰ প্ৰত্যেকজন সচেতন ভোটাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে এনেকুৱা কাম আৰু বহুত ফেক আইডি আৰু কিছুমান স্পেচিয়েলি তেওঁৰ দলৰ কৰ্মী, বিশেষকৈ আমাৰ এক্স কাউন্সিলাৰৰ হাজবেণ্ড চাইফুল ইছলাম খান, কয়াকুছি বজাৰৰ ভোগামাৰীৰ ছাইজুদ্দিন, লগতে আমাৰ বিধায়কৰ হয়তো পেহীৰ ল'ৰা মানে তিৰ্কি বুলি এজন ল'ৰা আছে, পেহীৰ ল'ৰা ৰিপুল শিকদাৰৰ ভাই, এনেকুৱা ৰাজীবুল বুলি এটা তেলৰীয়াৰ ল'ৰা, কংগ্ৰেছৰ এক্টিভ ৱাৰ্কাৰ, লগতে তেওঁৰ ভাই ডাইৰেক্ট নকৰে কিন্তু তেওঁৰ ভাইৰ দ্বাৰাই আমাৰ ডাউট আছে আৰু 5-6টা এনেকুৱা ফেক আইডি আছে। ফেক আইডি বলেন মেহদি বুলি এটা ফেক আইডি আছে। তাৰপিছত ইতিমধ্যে ফাৰহান যিটো আছিল ফাৰহান আহমেদ, সেইটো তেওঁলোকে চলাই আছে আৰু পাকা বেতবাৰী ব্লক বুলিও এটা ফেক আইডি তেওঁলোকে চলাই আছে। সেই ফেক আইডিৰ মাধ্যমেৰে আমাৰ দলীয় নেতৃত্ব, বিশেষকৈ আমাৰ দলৰ নেত্ৰীৰ মান সন্মান, তেওঁৰ যি ইমেজ, সেই ইমেজ তাৰমানে তেওঁলোকে সৰু কৰিবৰ কাৰণে, ইমেজত দাগ লগাবৰ কাৰণে তেওঁলোকে এইবিলাক প্ৰচেষ্টা চলাই আছে। গতিকে আমি পাকা বেতবাৰী ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে বিবেক খটাই আপোনালোকে বিবেক বিবেচনা কৰি 2026ত ভোট দিব আৰু কোনজন বিধায়ক অহা সময়ত নিৰ্বাচিত হ'লে এই পাকা বেতবাৰীৰ পৰা এনেকুৱা কুচক্ৰান্ত, এনেকুৱা বেয়া ধৰণৰ কুচক্ৰান্তৰ দ্বাৰা যি ৰাজনীতি চলিছে, এই ৰাজনীতি বন্ধ হ'ব, এটা সুস্থ সবল ৰাজনীতি পাকা বেতবাৰীত চলিব। তেনেকুৱা এজন নেতৃত্বক আপোনালোকে ভোট দিব বুলি আহ্বান জনাইছোঁ আৰু সেইকাৰণে আপোনালোকক আজি আমি ইয়াত মাতিছোঁ। এইটো আমি নহয়, প্ৰত্যেকজন ব্যক্তি, এজন মাতৃ সমাজৰ ওপৰত যেতিয়া এনেকুৱা ধৰণৰ কুচক্ৰান্ত কোনোবাই কৰে, তেওঁৰ একচুৱেলি শাস্তি কি হ'ব লাগে আপোনালোকে জানে। ইয়াৰ যি হায়েষ্ট মেক্সিমাম শাস্তি সেইখিনি আমি বিচাৰোঁ আৰু খালি আমি UDF দলেই নহয়, গোটেই পাকা বেতবাৰী সমষ্টিৰ প্ৰত্যেকজন মানুহে বিচাৰে যে এনেকুৱা দুষ্ট চক্ৰান্ত কৰা মানুহক উচিত দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে পৰৱৰ্তী সময়ত কোনোবা ল'ৰাই বা কোনোবা দলৰ মানুহে এনেকুৱা চক্ৰান্ত কৰিব নোৱাৰে। ইতিমধ্যে আমি আৰু গোচৰ ৰুজু কৰিছোঁ আৰু ইয়াৰ উপৰিও আমি দলীয় কিছু কথা আছে আপোনালোকৰ ওচৰত এতিয়া শ্বেয়াৰ কৰিব বিচৰা নাই। আমি আৰু ব্যৱস্থা লৈ আছোঁ। খুব কম সময়ৰ ভিতৰত 7ৰ পৰা 8জন এনেকুৱা ব্যক্তি খুব কম সময়ৰ ভিতৰত কৰায়ত্ব হ'ব আৰু হয়তো তেওঁলোকে হাইকোৰ্টৰ দ্বাৰস্থ হ'ব লাগিব। লগতে এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকৰ সংবাদকৰ্মীৰ মাজৰে, যে আমাৰ যি সমষ্টি, এই সমষ্টিৰ নেতা হ'ল এতিয়া যিহেতু তেওঁ বিধায়ক জাকিৰ হুছেইন শ্বেখদাৰ, তেওঁ 10টা বছৰ ইয়াত ৰাজত্ব কৰিলে। তেওঁ কি কাম কৰিছে, তেওঁ অৰুণোদয় ক'ত দিলে, তেওঁ
মানে ঘৰৰ জিঅ'টেকত কি ভাল কাম কৰিছে, ব্লকত এনৰেগা 14 ফাইনেন্স তাতে কি ভাল ভাল ডেভেলপমেণ্ট তেওঁ কৰিছে, এইখিনি কথাহে মানুহৰ মাজত লৈ যাব লাগে। কিন্তু তেওঁৰ নেতৃত্বত কংগ্ৰেছ দলৰ মানুহবিলাকে এনেকুৱা চক্ৰান্ত, এনেকুৱা মহিলা এজনীৰ ওপৰত এনেকুৱা জঘন্য কাণ্ড কৰি আছে, বিধায়কৰ কোনো ৰিয়েকশ্যন নাই। গতিকে আমি আহ্বান জনাওঁ, বিধায়ককো আহ্বান জনাওঁ যে আমি কিন্তু সব জানো, এই পাকা বেতবাৰী সমষ্টিৰ মানুহেও সব জানে। আজিৰ পৰা কেইবছৰমান আগত কোনজন বিধায়কে আপোনালোকে যে আমি কওঁ যে এই যে জুৱা খেল যে হয়, জুৱা খেল, এই জুৱা খেলাৰ ডাববোৰ পৰা 500 আৰু 1000 টকাৰ কাৰণে গোটেই দিন থিয় হৈ থকা মানুহ কোনজন আমি জানো, গোটেই পাকা বেতবাৰী মানুহে জানে। কোনজন বিধায়ক আজিৰ পৰা কিছুদিন আগত ৰাজনৈতিকভাৱে লাভান্বিত হোৱাৰ বাবে প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী ডাঙৰীয়া, তাৰপিছত তাৰা দাস ডাঙৰীয়া আৰু এনেকুৱা বহুত ব্যক্তি আছে, তেওঁলোকক তেওঁ ৰাজনীতিৰ মঞ্জিলত উঠাৰ কাৰণে তেওঁলোকক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক তেওঁ নিজে ঠগিছে। এইবিলাক জানে কোন বিধায়ক। আৰু তেওঁৰ দুটা স্পেচিয়েল গুণ আছে, কিন্তু আমাক যদি জোকাই লয়, আমাৰ দলৰ নেতা কৰ্মীক যদি তেনেকুৱা পৰিৱেশ কৰিবলৈ বাধ্য কৰে, তেওঁৰ সেই দুটা গুণ স্পেচিয়েল গুণ, সেইবিলাক কিন্তু মানুহে জানে। আমি এতিয়ালৈকে কোৱা নাই, তেওঁৰ ব্যক্তিগত দুটা পাৰ্চনেল গুণ আছে, বেয়া গুণ, একেবাৰে বেয়া গুণ, সেইখিনিও কিন্তু আমি ৰাজহুৱা কৰিবলৈ বাধ্য হৈ যাম। গতিকে অনুৰোধ জনাওঁ বিধায়ক মহোদয়ক, কংগ্ৰেছ দলৰ সেই নেতাকৰ্মীসকলক, আপোনালোকে সুস্থ সবলভাৱে পাকা বেতবাৰী ৰাজনীতি কৰক। ৰাজনীতি সবেই কৰিব, সবৰে অধিকাৰ আছে, যাতে কাৰো ব্যক্তিগতভাৱে কাৰো মান সন্মানত যাতে আঘাত নহয়, তেনেকুৱা ৰাজনীতি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ।